নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ আজি পুনৰ নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ দেখিবলৈ পাব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু ওৰিয়েণ্টেল ইনস্যুৰেন্স ৰিক্ৰুটমেন্টৰ ফালৰ পৰা এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 500টা পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহলে ভিডিওটো শেষলৈকে চাব এই ভিডিওতে মই আলোচনা কৰিম আপুনি পোষ্টসমূহত কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে লগতে আপুনি এপ্লিকেশন ফিস কিমান কাটিব লাগিব কেতিয়াৰ পৰা এই পোষ্টসমূহত এপ্লাই ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে যেহেতু এতে দেখিবলৈ পাইছে ওৰিয়েণ্টেল ইনস্যুৰেন্স ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা যেটো 500টা এছিষ্টেণ্ট পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব ইয়াতে লিখা আছে ওৰিয়েণ্টেল ইনস্যুৰেন্স কোম্পানী লিমিটেড OICL ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 17 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো দিয়া আছে ইয়াতে ওৰিয়েণ্টেল ইনস্যুৰেন্স কোম্পানী লিমিটেড has released an employment notification for the recruitment of 500 assistant posts in class 3 যেটো গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে OICL ৰ ফালৰ পৰা ওৰিয়েণ্টেল ইনস্যুৰেন্স কোম্পানী লিমিটেডৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু এই নটিফিকেশনখন যোৱাকালি ওলাইছে আৰু এই পোষ্টসমূহত এপ্লাইটো আজিৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে এটা ওভাৰভিউ দিয়া আছে ওভাৰভিউটো চাওক আপোনালোকে নেম অফ পোষ্টৰ নাম হৈছে যেটো এছিষ্টেণ্টৰ পোষ্ট হয় আপোনাৰ টোটেল পোষ্ট 500টা পোষ্ট দেখিবলৈ পাব অসমৰ কাৰণে আপোনাৰ পোষ্ট আছে 4টা পোষ্ট মুকলি হৈছে অসমৰ কাৰণে আপোনাৰ 4টা পোষ্ট মুকলি হৈছে কেটেগৰী হৈছে আপোনাৰ ভ্যাকেন্সি সমূহ আছে এসসি ৰ কাৰণে আছে 122টা ভ্যাকেন্সি এসটি ৰ কাৰণে আছে 77টা ভ্যাকেন্সি ওবিসি ৰ কাৰণে আছে 173টা ভ্যাকেন্সি ইডব্লিউএছ ৰ কাৰণে আছে 15টা ভ্যাকেন্সি ইউআৰ ক্যান্ডিডেটৰ কাৰণে আছে 113টা কৈ ভ্যাকেন্সি অল ইন্ডিয়া জব হয় আপুনি যদি পোষ্টৰ আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব অল ইন্ডিয়া জব হলে অসমৰ কাৰণে 4টা পোষ্ট মুকলি হৈছে যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব স্যালাৰিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ প্ৰতি মাহতে আপোনাৰ 22405 টকাৰ পৰা আৰম্ভ কৰি 62265 টকালৈকে আপুনি এই পোষ্টসমূহত দৰমহাসমূহ পাব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যেহেতু এটা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেহেতু যোৱাকালিৰ নটিফিকেশন আউট হৈছে আৰু আজিৰ 2 তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে যিসকল এসসি এসটিৰ ক্যান্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ এই সিলেকশন লাভ কৰিব পাৰিব আৰু যিসকল ওবিসিৰ ক্যান্ডিডেট আছে তেওঁলোকে 3 বছৰকৈ সিলেকশনসমূহ লাভ কৰিব পাৰিব এক্স সাৰ্ভিসমেন হলে আপুনি 3 বছৰকৈ এই সিলেকশনসমূহ লাভ কৰিব পাৰিব যিসকল পিডব্লিউবিডিৰ ক্যান্ডিডেট হয় তেওঁলোকে 10 বছৰকৈ এই সিলেকশনসমূহ লাভ কৰিব পাৰিব এটা এডুকেশন কোৱালিফিকেশন আপোনাৰ মিনিমাম কোৱালিফিকেশনটো গ্ৰেজুৱেচনটো থাকিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব লগতে আপোনাৰ লোকেল যেটো ল্যাঙ্গুৱেজ আছে লোকেল ল্যাঙ্গুৱেজটো জানিব লাগিব আপুনি যোনটো ষ্টেটৰ কাৰণে এপ্লাই কৰিব বা অসমৰ কাৰণে এপ্লাই কৰিলে আপুনি অসমীয়াটো জানিব লাগিব যেটো অসমৰ লোকেল ল্যাঙ্গুৱেজ আসামিছ এটো আপুনি ভালকৈ ক'ব পাৰিব লাগিব লিখিব পাৰিব লাগিব লগতে আপুনি বুজিব লাগিব যদি আপুনি অসমৰ কাৰণে আবেদন কৰে অসমীয়া ল্যাঙ্গুৱেজটো আপুনি জানিব লাগিব তেনেধৰণে আমি ভাৰতৰ কোনটো ষ্টেটৰ কাৰণে আপুনি আবেদন কৰে সেই ষ্টেটৰ আপোনাৰ যেটো লোকেল ল্যাঙ্গুৱেজ আছে সেইটো আপুনি ভালকৈ জানিব লাগিব এটা এপ্লিকেশন ফিসটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল এসসি এসটিৰ পিডব্লিউবিডিৰ ক্যান্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশন ফিস কাটিব লাগিব
আৰু যিসকল ওদাৰ্ছৰ কেণ্ডিডেট আছে তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ভিডিও ডেছক্ৰিপশ্যনত দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেতিয়াও যি পোষ্টসমূহ মুকলি হৈছে নতুনকৈ পোষ্টসমূহ মুকলি হৈছে গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ আপোনাৰ লাষ্ট ডেটটো যেটো স্টার্ট ডেটটো আপোনাৰ 2 আগষ্টৰ তাৰিখৰ পৰা যেটো আজিৰ পৰা পোষ্টসমূহৰ আবেদন প্ৰক্ৰিয়াটো স্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো আপোনাৰ 17 আগষ্টৰ তাৰিখলৈকে আছে যদি আপুনি ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম